আমাৰ চেঞ্জ পাছৱৰ্ড টিউটৰিয়েলৰ দ্বিতীয় অংশলৈ স্বাগতম। শেষৰটোত আমি শিকিলো কেনেকৈ পৰীক্ষা কৰা হয় যদি আমাৰ ফৰ্মছ ভৰ্তি হ'ল। আমি আমাৰ ডাটা মানসমূহ ইয়াত পালো। অনুগ্ৰহ কৰি মনত ৰাখিব যে আমাৰ ডাটাবেছৰ ভিতৰত আমাৰ পাছৱৰ্ডছ এনক্ৰিপ্টেড হয়। গতিকে যেতিয়ালৈকে এই ফিল্ডছ আহি থাকে, মই সিহঁতক এটা MD5 হেশত এনক্ৰিপ্ট কৰিম। আপুনি বন্ধনীসমূহ দিয়াটো নিশ্চিত কৰক। মই ইয়াত উজ্জ্বলিত কৰাটো হৈছে আমাৰ পাৰামিটাৰ। গতিকে ইয়াত আমাৰ MD5 এনক্ৰিপ্টেড পাছৱৰ্ডছ থাকিব। আমি এই ফিল্ড পৰীক্ষা কৰিব লাগিব সিহঁত উপলব্ধ হয় নে নহয় চাবলৈ। এই মুহূৰ্তত যেতিয়া আমি আমাৰ ফৰ্ম ভৰ্তি কৰো, আমি দেখিছো যে সঁচাকৈ একো হোৱা নাই। প্ৰথমে মই কম DBৰ বিপক্ষে পাছৱৰ্ড পৰীক্ষা কৰক আৰু তাৰ পাছত আমি আমাৰ ডাটাবেছলৈ সংযোগ কৰিব লাগিব। আমি ইতিমধ্যে এই ধৰণৰ বহুতো পৃষ্ঠাত ডাটাবেছটোলৈ সংযোজিত হলো, লগইন পৃষ্ঠাটোৰ দৰে। আপুনি ইয়াক এটা পৃথক ফাইলত থব পাৰে, ধৰক include আৰু include_connect.php আপোনাৰ এবাৰ লগইন স্ক্ৰিপ্টৰ সৈতে, যাতে আপুনি ইয়াক চেষ্টা কৰি থাকিব নালাগে। কিন্তু আমাৰ টিউটৰিয়েলৰ উদ্দেশ্য, মই ইয়াক পুনৰ চেষ্টা কৰি থাকিম কাৰণ এইটো হৈছে শিকিবলৈ এটা ভাল পথ। আমি ইয়াত লিখিম connect = mysql_connect আৰু আমি আমাৰ লোকেল হোষ্ট ডাটাবেছলৈ সংযোগ কৰিম। মোৰ ইউজাৰনেম ৰুট হিচাপে আৰু পাছৱৰ্ড একো নোহোৱাকৈ মই মোৰ ডাটাবেছ নিৰ্বাচিত কৰিম। গতিকে সি হৈছে PHP লগইন যি ইয়াত আছে। আহক তালৈ যাওঁ আৰু আপুনি ইয়াত চাব পাৰে। আমাৰ টেবল হৈছে ইউজাৰ্ছ, যাক আমি পাছত ব্যৱহাৰ কৰিব পাৰো। পাছত আমি পাছৱৰ্ডছ পাবলৈ কুৱেৰি এটা বনাম। গতিকে মই লিখিম query get যি সমান হয় mysql query আৰু ইয়াত আমি লিখিম select password। আমি ইউজাৰ্ছ ডাটাবেছৰ পৰা পাছৱৰ্ডটো অৱধাৰণ কৰিব লাগিব। আপুনি ইয়াত চাব পাৰে এইখন হৈছে ইউজাৰ্ছ টেবল। তাৰ পাছত আমি লিখো where username সমান user। এইটো হৈছে আমাৰ উপভোক্তাৰ ইউজাৰনেমটো ধৰি থকা সেশন ভেৰিয়েবল। গতিকে আমি যি কৰিছো সেয়া হৈছে আমি আমাৰ পাছৱৰ্ড হেশ নিৰ্বাচিত কৰিছো এই টেবুলৰ পৰা, য'ত ইউজাৰনেমটো সমান হয় সেশন নেমটোৰ আৰু সি সমান হয় এলেক্সৰ। গতিকে সি এটা সফল কুৱেৰি হ'ব লাগিব আৰু আপুনি শেষত লিখিব পাৰে or die query did not work, কিবা এৰৰ বাৰ্তা। আপুনি এই এৰৰ বাৰ্তাবোৰৰ সৈতে কিছু কাল্পনিক হ'ব পাৰে আৰু আপুনি যি ভাল পায় লিখিব পাৰে। ইয়াতো একেটাই, আপুনি ক'ব পাৰে or die। আপুনি আপোনাৰ নিজা এৰৰ বাৰ্তা ইয়াত যোগ কৰিব পাৰে, কিন্তু সময় বচাবলৈ মই এতিয়া নকৰো। এতিয়া আমি ইয়াক কিছু বেলেগকৈ ব্যৱহাৰ কৰিম। ডাটাবেছটোৰ প্ৰতিটো ৰেকৰ্ডৰ দ্বাৰা লুপ হ'বলৈ আমি while ফাংচনটো ব্যৱহাৰ কৰাৰ আগতে মই এই মেথডৰ বিষয়ে কোনোবাই পঠোৱা এটা কমেন্টৰ দ্বাৰা জ্ঞাত হৈছিলো। মই কম row = mysql_fetch_associative আৰু সেইটো query get। আমি সজাম old password db যি হৈছে এটা নতুন ভেৰিয়েবলৰ নাম। ইয়াক পুৰণা পাছৱৰ্ডটোৰ সৈতে ভুল নকৰিব যি ভৰ্তি কৰা হৈছে। আমাৰ ডাটাবেছটোৰ ভিতৰত থকা পুৰণা পাছৱৰ্ডটো আমাৰ ৰটোৰ সমান হ'ব। মনত ৰাখিব ই এটা এৰে বনায়। গতিকে এই মানটো হৈছে পাছৱৰ্ড কাৰণ আমাৰ ডাটাবেছটোৰ ভিতৰত এইটো পাছৱৰ্ড ইয়াত। আপুনি লেবেলছ ব্যৱহাৰ কৰিব লাগিব। গতিকে ইয়াৰ পৰা আমি আমাৰ পাছৱৰ্ডছ পৰীক্ষা কৰিব পাৰো। আমাৰ পুৰণা পাছৱৰ্ডছ আৰু নতুন পাছৱৰ্ডছ পৰীক্ষা কৰাটো হৈছে মাত্ৰ এটা সৰল if ষ্টেটমেণ্ট। আহক লিখো যদি পুৰণা পাছৱৰ্ডটো সমান হয় ডাটাবেছটোৰ ভিতৰত থকা পুৰণা পাছৱৰ্ডটোৰ। এই দুয়োটা MD5 হেশ হয় কাৰণ আমি সিহঁতক আগতে এটা MD5 হেশলৈ পৰিৱৰ্তন কৰিছিলো। গতিকে যদি সিহঁত সমান হয় তেন্তে আমি কোডৰ ব্লক এটা ৰান কৰিম, অন্যথা আমি পৃষ্ঠাটো শেষ কৰিম আৰু কম old password does not match। গতিকে ইয়াত আমি আমাৰ প্ৰমাণীকৰণৰ প্ৰথম অধ্যায়ৰ দ্বাৰা পালো বুলি ভাবি আমি পুৰণা পাছৱৰ্ডটো ডাটাবেছটোত থকা পুৰণা পাছৱৰ্ডটোৰ সৈতে পৰীক্ষা কৰিলো। এতিয়া আমি আমাৰ নতুন পাছৱৰ্ড দুটাক কৰিব লাগিব।
এতিয়া ই সৰল হয় if new password সমান repeat new password লিখাৰ দৰে তেন্তে আমি কোডৰ ব্লক এটা লিখিব পাৰো অন্যথা আমি পৃষ্ঠাটো শেষ কৰিব পাৰো আৰু কওঁ new passwords don't match গতিকে ইয়াত এটো success আৰু তাৰ পাছত আমি কম change password in database গতিকে এতিয়া মই যি কৰিম সেয়া হৈছে success একো কৰিম আৰু মই মোৰ পৃষ্ঠাটোলৈ ঘূৰি যাম মই উদ্দেশ্যত মোৰ পাসওয়াৰ্ড ভুলকৈ লিখিম গতিকে মই এটো লিখিম মোৰ নতুন পাসওয়াৰ্ড মই abc হিচাপে লিখিম আৰু তাৰ পাছত চেঞ্জ পাসওয়াৰ্ডত টিপি আমি বাৰ্তাটো পাওঁ old password does not match যদি মই মোৰ পুৰণা পাসওয়াৰ্ড হিচাপে abc লিখো যি হয় আৰু 123 মোৰ নতুন পাসওয়াৰ্ড হিচাপে আৰু যিকোনো আখৰ পাছৰটোত আমি পাব লাগিব old password does not match আহক ঘূৰি যাওঁ আৰু কোডটো পৰীক্ষা কৰো old password row password query get আমি ইয়াত ডিবাগ কৰিবলৈ ক'ব পাৰো echo old password db শেষত ব্ৰেক এটাৰ সৈতে আৰু কওঁ echo old password আন এটা ব্ৰেকৰ সৈতে আমি এতিয়া যি কৰিব পাৰো সেয়া হৈছে স্ক্ৰিপ্টটো পুনৰ ৰান কৰো গতিকে old password সমান abc new password সমান 123 আৰু তাৰ পাছত যিকোনো আখৰ ঠিক আছে গতিকে আহক ইহঁতক তুলনা কৰো সিহঁত দুয়োটা মোৰ বাবে দেখিবলৈ একে গতিকে আমি দেখিছো যে ইয়াত আমি এটা সমস্যা পালো পুনৰ কোডটো পৰীক্ষা কৰো উচ্চাৰণৰ বাবে পৰীক্ষা কৰো ওকে মই সমস্যাটো বিচাৰি উলিয়ালো যদি মই ইয়াত মোৰ ডাটাবেছলৈ ঘূৰি যাওঁ আমি দেখিছো যে মই এই মানটোত নিজে যোগ কৰিছো আৰু মই এই স্পেচ ইয়াৰ শেষত দিলো আপুনি ইয়াক নীলাকৈ উজ্জ্বলিত হোৱা চাব পাৰে মই তাৰ পৰা সোনকালে পৰিত্ৰাণ পাম আৰু মই মোৰ পৃষ্ঠালৈ ঘূৰি আহিম মই পুনৰ আগৰ দৰে লগইন কৰিম আৰু সোনকালে মোৰ পাসওয়াৰ্ড খলাম মই মোৰ old পাসওয়াৰ্ড শুদ্ধকৈ দিম আৰু যিকোনো টেক্সট মোৰ নিউ পাসওয়াৰ্ড দুটাৰ বাবে আপুনি চাব পাৰে যে মোৰ নিউ পাসওয়াৰ্ড দুটা সদৃশ নহয় আমি ইয়াক ইতিমধ্যে একো কৰিলো গতিকে এতিয়া আমি ইয়াক নাইকিয়া কৰো গতিকে মোৰ পাসওয়াৰ্ড সদৃশ হয় বুলি ভাবি মই এই সফল বাৰ্তাটো একো কৰো গতিকে আহক এইবোৰ নাইকিয়া কৰো মই সিহঁতক ডিবাগিংৰ বাবে থওঁ মই মোৰ old পাসওয়াৰ্ড মোৰ নিউ পাসওয়াৰ্ড 123 আৰু 123 লিখিম চেঞ্জ পাসওয়াৰ্ডত টিপক আৰু আমি সাকসেস পালো গতিকে মই তাত সেই শেষৰ ভুলটোৰ বাবে ক্ষমা খুজিছো গতিকে এই টিউটৰিয়েলটোৰ তৃতীয় অংশটোত আমি উপভোক্তাৰ পাসওয়াৰ্ডটো আপডেট কৰাৰ সৈতে আগবাঢ়িম আৰু সকলোৱে সঠিকভাৱে কাম কৰাটো নিশ্চিত কৰিম দৰ্শনৰ বাবে ধন্যবাদ মই মৌচুম হাজৰিকাই স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ বাবে অনুবাদ কৰিছো